হয় সমাগত দুৰ্গা পূজা আৰু এতিয়া মৃৎশিল্পীসকলৰ যথেষ্ট ব্যস্ততা বাঢ়িছে কিয়নো মাজত মাত্ৰ কেইটামান দিন বাকী আৰু শেষ পৰশ দিয়াত এতিয়া ব্যস্ত মৃৎশিল্পীসকল প্ৰতিমাসমূহত কেমেৰা সজাই দেখাব পৰিৱেশটো এয়া হৈছে গহপুৰৰ মাছমজিয়াৰ মা কালী শিল্পালয়ৰ পৰিৱেশ আৰু যিসমূহ প্ৰতিমা আছে দেৱী মাৰ প্ৰতিমা আছে প্ৰতিমাসমূহত শেষ পৰশ দিয়াত এতিয়া ব্যস্ত হৈ পৰিছে মৃৎশিল্পীসকল আৰু আমি ইয়াত দেখুৱাইছোঁ গহপুৰৰ পৰা গহপুৰৰ মাছমজিয়াৰ মা কালী শিল্পালয়ৰ পৰিৱেশ আৰু চৌদিশে এতিয়া পূজাৰ আনন্দ উৎসৱ দেখা পোৱা গৈছে সকলো ব্যস্ত আৰু যিসমূহ আচলতে শিল্পী আছে মৃৎশিল্পী সেই শিল্পীসকল যথেষ্ট ব্যস্ত এতিয়া শেষ পৰশ দিয়াত ব্যস্ত হৈ পৰিছে কিয়নো বহু পূজাৰ তেওঁলোকে যি মূৰ্তি সেই মূৰ্তি নিৰ্মাণ কৰিছে আমাৰ লগত ইয়াৰ শিল্পীসকল আছে আমি কথা চেষ্টা কৰিম মই তোমাৰ ওচৰলৈ অকণমান আহিছোঁ মাজত মাত্ৰ কেইটামান দিন বাকী এতিয়া শেষ পৰশ দিয়াত ব্যস্ত হৈ পৰিছা কি ক'বা মাজত মানে এতিয়া বেছি দিন নাই আমাৰ দেওবাৰৰ পৰা মূৰ্তি লোৱা ষ্টাৰ্ট আছে দেওবাৰৰ পৰা প্ৰতিমা ল'ব মানুহে হয় দেওবাৰ সোমবাৰ মংগলবাৰ যাব হয় এই হিচাপত জলদিকৈ কৰিব লাগিছে আৰু হয় হয় দিনে নিশাই ব্যস্ত ৰাতি বহুত দেৰিলৈকে কাম কৰিব লাগে এটা বাজি যায় হয় হয় এই ক'ৰ যাব মূৰ্তি আমাৰ গহপুৰ সমষ্টি আছে গোটেইখিনি আৰু ইটানগৰৰ আছে কেইভাগমান হয় হয় ইটানগৰৰ গহপুৰ মিলাই হয় হয় দামসমূহ আগৰ দৰে নিশ্চয় দামসমূহ অকণমান বঢ়াব লাগিব মানে বস্তুৰ দাম যোৱা বছৰত কেইবছৰ বহুত বাঢ়িছে যিবোৰ সামগ্ৰী আমাৰ লাগে অলপমান বঢ়াব হয় এইবছৰ ইমান বঢ়া নাই ঠিক থেংক ইউ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশলৈও আচলতে এই যি মা কালী শিল্পালয় এই মা কালী শিল্পালয়ৰ পৰা আচলতে মূৰ্তি তেওঁলোকে লৈ যায় আৰু এইবাৰো ব্যতিক্ৰম নহয় এইবাৰো অৰুণাচল প্ৰদেশলৈও ইয়াৰ পৰা মূৰ্তি যাব আৰু কিয়নো মাজত মাত্ৰ কেইটামান দিন বাকী এতিয়া দুৰ্গা পূজালৈ আৰু শেষ পৰশ দিয়াত এতিয়া ব্যস্ত হৈ পৰিছে শিল্পীসকল আৰু এয়া হৈছে গহপুৰৰ মাছমজিয়াৰ মা কালী শিল্পালয়ৰ পৰিৱেশ আৰু ব্যক্তি আছে মই আপোনাৰ ওচৰলৈ অকণমান আহিছোঁ আগতীয়াকৈ পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ কওকচোন ব্যস্ততাৰ অন্ত নাই এতিয়া হয় এতিয়া দিন চমুৱাইছে সেইকাৰণে আমাৰ ব্যস্ততা বাঢ়িছে এতিয়া সোনকালে কাম চেছ কৰিব লাগে এতিয়া দেওবাৰৰ পৰা মূৰ্তি নিয়া আৰম্ভ হ'ব হয় আৰু মা কালী শিল্পালয় বুলি ক'লে আচলতে গহপুৰৰ সকলোৱে চিনি পায় ইয়াৰ পৰা যথেষ্ট মূৰ্তি যায় গহপুৰলৈ আৰু চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশলৈ ইয়াৰ পৰা মূৰ্তি যায় এইবাৰ গহপুৰত কেইখন পূজা যাব ইয়াৰ মূৰ্তি গহপুৰত প্ৰায় কেইটা মূৰ্তি ইয়াৰ পৰাই যাব যিকেইটা পূজা হয় প্ৰায়কেইটা ইয়াৰে হয় নিশ্চয় মই কেমেৰা সঁচাই পুনৰ পৰিৱেশটো দেখাব অনুৰোধ জনাইছোঁ এয়া হৈছে গহপুৰৰ মাছমজিয়াৰ মা কালী শিল্পালয়ৰ পৰিৱেশ কিয়নো মাজত মাত্ৰ এতিয়া কেইটামান দিন বাকী এতিয়া দুৰ্গা পূজালৈ আৰু দুৰ্গা পূজাৰ প্ৰাক মুহূৰ্তত এতিয়া মৃৎশিল্পীসকলৰ যেন ব্যস্ততাৰ অন্ত নাই শেষ পৰশ দিয়াত এতিয়া ব্যস্ত হৈ পৰিছে শিল্পীসকল আমি ND24 দৰ্শকক দেখুৱাইছোঁ গহপুৰৰ মাছমজিয়াৰ মা কালী শিল্পালয়ৰ পৰা আৰু এতিয়া যিহেতু দুৰ্গোৎসৱৰ বতৰ আচলতে যদি আপুনি মন কৰে কাপোৰৰ বিপণীসমূহত ৰাইজৰ ভিৰ বা জেলেপীৰ দোকানসমূহত ৰাইজৰ ভিৰ তেনেদৰে এই যি মৃৎশিল্পালয়সমূহ আছে এই শিল্পালয়সমূহৰ যিসকল শিল্পী আছে তেওঁলোক যথেষ্ট ব্যস্ত দিনে নিশাই কাৰণ মাজত মাত্ৰ কেইটামান দিন বাকী দুৰ্গা পূজালৈ আৰু দুৰ্গা পূজাৰ প্ৰাক মুহূৰ্তত শিল্পীসকলৰ যি ব্যস্ততাৰ ছবিখন আমি ND24 দৰ্শকক দেখুৱাব চেষ্টা কৰিলোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ